নমস্কাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ ব্লেক সইল ইজ প্ৰিডমিনেণ্টলি ফাউণ্ড তলৰ কোনখন ৰাজ্যত কলা মাটি প্ৰধানকৈ পোৱা যায় চাওক আমি ফিজিঅগ্ৰাফিক ডিভিজন পঢ়িলো ঠিক আছে বাউণ্ডাৰী পঢ়িলো এতিয়া ইণ্ডিয়াৰ আপুনি মাটি ঠিক আছে ক'ত কেনেকুৱা মাটি পোৱা যায় তাৰ পৰাও আহিব পাৰে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু আহি যাব পাৰে খালি মেপখন অলপমান ভালদৰে চকু ফুৰাই যাওক ইয়াৰ পৰা কুৱেশ্যন কৰিব পাৰিব এতিয়া ইণ্ডেক্সটো যদি চাই ব্লেক সইল ঠিক আছে ব্লেক সইলৰ পৰা আমি কোনখিনি পাওঁ এই এৰিয়াটো দেখিছেনে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ ঠিক আছে আমি আপোনালোকক প্ৰথমে মেপখন দিছিলো এতিয়া মেপখনৰ লগত যদি মিলাই চাই কোনখিনি ঠাইত আছে মেইনলি মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ তেলেংগানাৰো কিছু পাৰ্টত আছে কৰ্ণাটকত অলপমান আপুনি ব্লেক সইল পোৱা যায় এতিয়া অপশ্যন কেইটা যদি চাই উত্তৰ প্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ ঝাৰখণ্ড ক'ত হ'ব মহাৰাষ্ট্ৰ ব্লেক সইল তাৰ পাছত আপোনালোকে চাব এইটো এলুভিয়েল ঠিক আছে এলুভিয়েল সইলটো আমি যেতিয়া ফিজিঅগ্ৰাফিক ডিভিজন পঢ়িছিলো নৰ্দাৰ্ণ প্লেইন তাত কৈছিলো যে একদম পাঞ্জাবৰ পৰা আৰম্ভ কৰি একদম আমাৰ ব্ৰহ্মপুত্ৰ সমতললৈকে এই ঠাইখিনিত পোৱা যায় বাকি ইণ্ডেক্সখিনি চাই ক'ত কি সইল আছে এবাৰ মনত ৰাখি থৈ দিয়ক বিশেষকৈ এইটো ৰেড এণ্ড য়েল্লো সইল নৰ্থ ইষ্টৰ বাকি অসমক বাদ দি বাকি যিমানখিনি ষ্টেট আছে তাত ৰেড এণ্ড য়েল্লো সইল পোৱা যায় আৰু ইফালে চাওক ঝাৰখণ্ড এৰিয়া আৰম্ভ কৰি এফালে সাউথ ইণ্ডিয়াত যিমানখিনি ষ্টেট আছে ঠিক আছে এবাৰ চাই থৈ দিয়ক বাকি আপোনালোকে পাৰিব ইমান টান টপিক নহয় তাৰ পাছত এনচিআৰটিত যদি চাই মই কেইটামান ইম্পৰ্টেণ্ট টপিক পালো মিনাৰেলছ অৰ বা প্ৰাকৃতিক সম্পদত যোৱাৰ আগত আমি ৰিচোৰ্চটো চাব লাগিব যে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল ঠিক আছে তাৰ আগতে চাওক যে ৰিচোৰ্চ আমি সম্পদক কেনেকৈ বিভক্ত কৰিব পাৰো নেচাৰেল যিবোৰ ধৰক প্ৰকৃতিৰ পৰা পাওঁ পানী বায়ু আকাশ হয়নে আকাশ পানী বায়ু সাগৰ পাহাৰ পৰ্বত মাটি তো এইবোৰ কি হৈছে প্ৰকৃতিৰ পৰা পাওঁ এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ বা সাৰুৱা গেছ কয়লা এইবোৰ প্ৰকৃতিৰ পৰা পাওঁ তাৰপিছত যদি চাই হিউমেনৰ আমি যিবোৰ মানৱ সৃষ্ট সম্পদ পাওঁ ৰাস্তা ঘাট দলং ঘৰ সেইবোৰ এটা সম্পদ সেইবোৰ কি হয় মানৱ সৃষ্ট সম্পদ আৰু মানুহ নিজেও এটা সম্পদ হয় ঠিক আছে ধৰক ডক্টৰ এজন তেওঁ কি হয় তেওঁ মানৱ সম্পদ হয় তেওঁ অসমৰ সম্পদ বুলি ক'লে কাক ক'ব জুবিন গাৰ্গ এজন কি হয় অসমৰ সম্পদ হয় নে তেওঁ কি হয় হিউমেন ৰিচোৰ্চ হয় ঠিক আছে গতিকে প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ ঠিক আছে আৰু প্ৰাকৃতিক সম্পদক যদি চাই দুটা ভাগত ফাৰ্দাৰ ডিভাইড কৰা হৈছে ৰিনিউৱেবল নন ৰিনিউৱেবল ঠিক আছে এতিয়া ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল কি হয় নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ মই কি কৈছিলো যে প্ৰাকৃতিক সম্পদৰ ভিতৰত কয়লা খাৰুৱা তেল সোলাৰ এনাৰ্জি উইণ্ড তাৰপিছত আপোনাৰ বতাহ মাটি এইবোৰ আহিব ইয়াৰ ভিতৰত যদি চাই যেটো সোলাৰ এনাৰ্জি বা সৌৰ শক্তি যেতিয়ালৈকে সূৰ্য থাকিব যেতিয়ালৈকে পৃথিৱী থাকিব আপুনি তাক ইউজ কৰি থাকিবই পাৰিব শেষ হৈ যাব জানো কেতিয়াবা শেষ নহয় কিন্তু আপুনি যদি কয়লা বা তেল চাই কি হ'ব ইহঁতক আমি মাটিৰ তলৰ পৰা উলিয়াই আছো ঠিক আছে কিন্তু এদিন হলেতো এদিন শেষ হৈ যাব লাহে লাহে কমি আহি আছে গতিকে ইহঁতক আমি কি ক'ম যিবোৰ লাহে লাহে শেষ হৈ যাবগৈ কমি আহি আছে তাক আমি কি ক'ম নন ৰিনিউৱেবল ৰিচোৰ্চেছ বা অনৱীকৰণযোগ্য সম্পদ আৰু এইবোৰক কম কি আমি নৱীকৰণযোগ্য সম্পদ বা ৰিনিউৱেবল ৰিচোৰ্চ ধুনীয়াকে লিষ্টটো মনত ৰাখি থওক কুৱেশ্যন কেনেকৈ আহিব তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ নহয় তিনিটা হয় দিব এটা নহয় দিব বাছ লিষ্টখন চাই থওক বাকি কোনবোৰ ইয়াত নাথাকাকেও কিবা এটা যদি আহে আপোনালোকে নিজেই আইডিয়া কৰিব পাৰিব ঠিক আছে জাষ্ট কনচেপ্টটো বুজি লওক এতিয়া তাৰ পাছত বাকি এই ফাৰ্ডাৰ ক্লাছিফিকেশ্যনবোৰ আমাক এতিয়া নালাগে আমি পিছত ৰিচাইকেলেবল নন ৰিচাইকেলেবল এইখিনি চাম ৱাইল্ড লাইফ যেনেকৈ ফৰেষ্ট এনিমেলছ এইবোৰ সম্পদ হয় ঠিক আছে তো মেইনলি নেচাৰেল আৰু হিউমেনৰ ষ্ট্ৰাকচাৰ ইনষ্টিটিউশ্যন আৰু কোৱান্টিটি এণ্ড কোৱালিটি মই কৈছিলো ন আমাৰ ডক্টৰ এজন আছে ইঞ্জিনিয়াৰ এজন আছে চ' যাওক আল্টিমেটলি নেচাৰৰ পৰা ৰিচোৰ্চখিনি তাক ইউজফুল কৰিবলৈ মানুহৰে সহায় লাগিব হয় নে মানুহৰে প্লানিং লাগিব বুদ্ধি লাগিব সেইকাৰণে মানুহ এটা কি হয় মানৱ সম্পদ হয় ঠিক আছে আপোনালোক এতিয়ালৈকে সম্পদ হৈছে নাই কমেন্ট কৰি জনাব সম্পদ আৰু সম্পত্তিৰ ডিফাৰেন্স জানে নাই এতিয়া নালাগে ঠিক আছে ওকে তাৰ পাছত যদি চাই এনচিআৰটিত আপুনি পাব এই গোটেই কেইটাৰ ওপৰতে ধুনীয়াকে বিতংকৈ লিখা আছে আৰু পানী সম্পদৰ ৱাটাৰ ৰিচোৰ্চৰ ওপৰত লিখা আছে তাৰ ভিতৰত মই পালো যে আহিব পাৰে দুটা স্কিমৰ কথা আছিলে জল জীৱন মিছন অলৰেডি আমি পঢ়াইছো তাৰ মেইন গোলটো কি আছিল যে যিমানবোৰ গাঁও আছে ভাৰতৰ সবতে 2024 ৰ ভিতৰত কি হ'ব হৰ ঘৰ নল সে জল এই স্কিমটো আছিলে ঠিক আছে কিমান লিটাৰকে পানী 55 লিটাৰ পানী 55 লিটাৰ পাৰ কেপিটা পাৰ ডে এইটো মনত ৰাখিব যে জল জীৱন মিছনৰ অবজেক্টিভটো কিমান লিটাৰকে পানী দিয়া হ'ব ধুনীয়াকে পঢ়ি চাব 2019 চনত ইয়াক কি কৰা হৈছিল লঞ্চ কৰা হৈছিলে আৰু কোনটো মিনিষ্ট্ৰীয়ে ইমপ্লিমেন্ট কৰিছে মিনিষ্ট্ৰী অফ জল শক্তি এইটো মনত ৰাখিব আহিব পাৰে জল জীৱন মিছনৰ ইমপ্লিমেন্ট আপোনাৰ মিনিষ্ট্ৰীটোৰ নাম আৰু এই কাৰণে আমি এনেকুৱা লিষ্ট এখন বহুদিন আগতে পঢ়িছিলো তাৰ পাছত যদি চাই ৱাটাৰ ৰিচোৰ্চৰ লগত যিখিনি কন্টেন্ট আছিলে তাৰ ভিতৰত আৰু এটা স্কিমৰ বিষয়ে লিখা আছিলে এনচিআৰটি বুকতে সেইকাৰণে লৈ আহিছো এইটো আছিল আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা ঠিক আছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা
ইয়াৰ আপুনি কোনটো চাব মেইন আপোনাৰ থিমটো চাব হৰ খেত কো পানী যেনেকৈ জল জীৱন মিছনৰ কি আছিলে হৰ ঘৰ জল ঠিক আছে হৰ খেত কো পানী এটো হল আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা এতিয়া আপুনি যদি চাই ইয়াৰ অবজেক্টিভ কি ইয়াৰ অবজেক্টিভ হল যে ম্যাক্সিমাম কি হক যিবোৰ খেতি কৰা অঞ্চল আছে তাত যদি জলসিঞ্চনৰ দ্বাৰা মানুহে খেতি কৰিব পাৰে এতিয়া অসমত চাওক যিমানবোৰ খেতি হয় বেছিভাগ খেতিৰ পানী কোৰ ওপৰত ডিপেন্ডেন্ট বৰষুণৰ পানীৰ ওপৰত হয় না গতিকে জাস্ট এটো মনত ৰাখক এই আঁচনিটো ইয়াৰ থিমটো আৰু অবজেক্টিভটো লিখা আছে গম পালে তাৰ পাছত যদি চাই মই এটা বেলেগ বস্তু লৈ আহিছো কাৰণ যেহেতু আহিলেই এটো আপোনাৰ জল জীৱন মিছন মিনিষ্ট্ৰি অফ জল শক্তিৰ আন্ডাৰত আছে তাৰ পিছত মই পিএম সভানিধি ইয়াৰ বিষয়ে কৈছিলো ধুনিয়াকে আপোনালোকে 15 তাৰিখৰ এক্সামৰ আগত 14 তাৰিখে মই এটা ভিডিও আপলোড কৰিছিলো হেতু ধুনিয়াকে চাওক আৰু তাৰ পৰাই কোৱেশ্চন আহিছিলে ঠিক আছে তাত স্কিমৰ বিষয়ে আছিলে যিখিনি ইম্পৰ্টেন্ট তাৰ ওপৰত মই ভিডিও বনাইছিলো এটো যদি চাই পিএম সভানিধি মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স ঠিক আছে ইয়াৰ আন্ডাৰত আছে ওকে তাৰপিছত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এটো কোনটো মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট শিশু আৰু মহিলা কল্যাণ ঠিক আছে তাৰ পাছত যদি চাই প্ৰধানমন্ত্ৰী আৱাস যোজনা মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট জল জীৱন মিছন কাৰ আন্ডাৰত আছে মিনিষ্ট্ৰি অফ জল শক্তি উড়ান ইয়াৰ ফুল ফৰ্মটো লিখি জনাব এবাৰ যোৱাবাৰ আহিছিলো মিনিষ্ট্ৰি অফ সিভিল এভিয়েশন আয়ুষ্মান ভাৰত যোজনা মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ ঠিক আছে এনেকুৱা কোৱেশ্চন আহিব আমি সিৰিজটো ধুনিয়াকে কৰি থৈছিলো নাও এতিয়া যদি চাই সেই চেপ্টাৰটোত আৰু এটা ভাল কোৱেশ্চন মই পাইছিলো যে হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটমেন্টস ইজ নট এন আৰ্গুমেন্ট ইন ফেভাৰ অফ মাল্টি পাৰ্পজ ৰিভাৰ প্ৰজেক্ট যে তলৰ কোনটো বক্তব্য বহুমুখী নদী প্ৰকল্পৰ সাপেক্ষে যুক্তি নহয় বুলি কৈছে ঠিক আছে তো আপুনি যদি গোটেইটা পঢ়ি চাই এটা সব মাল্টিপাৰপাস ৰিভাৰ প্ৰজেক্টত সাপেক্ষেও থাকিব যুক্তি বিপক্ষেও থাকিব ইয়াত বিপক্ষে কোনটো খুলিছে ঠিক আছে ইয়াত যদি চাই আপুনি multi-purpose projects generate electricity for our industries and our homes yes correct tar pasot jodi sai multi-purpose projects by regulating water flow help to control floods koribo pare banpani ki koribo pare banpani niyantron koribo pare tar pasot বহুমুখী প্ৰকল্পে পানীৰ অভাৱ থকা অঞ্চললৈ পানী আনে yes এই কোটেইটা কিহত হয় হাত হয় ঠিক আছে আৰু যেটো ফেভাৰত নহয় এটো কোনটো হ'ব বহুমুখী প্ৰকল্পৰ ফলত বৃহৎ পৰিসৰৰ স্থানচ্যুতি আৰু জীৱিকাৰ ক্ষতি হয় yes এটো হৈছে আপোনাৰ যেটো ফেভাৰত পোৱা নাই কিন্তু এটো হয় কি হয় আপোনাৰ বহুখিনি কি হয় যেতিয়া আপোনাৰ এটা ড্যাম বনাৰ পিছত কি হ'ব জানে তাৰ ওচৰৰ যেটো এনভায়ৰনমেন্ট সাৰাউন্ডিং তত থকা মানুহবোৰ ডিসপ্লেস কৰিব লগা হৈ যায় গতিকে কোৱেশ্চনটো কি কৰিছে এটো পঢ়ি চাব ঠিক আছে নট ফেভাৰ ওকে সাপেক্ষে যুক্তি নহয় এনসিআৰটি কোৱেশ্চন হয় মন দি যাব তাৰ পাছত who stated that the dams are the temple of modern India যে তলত উল্লেখ কৰা ভিতৰত কোনে কৈছিল যে মাথাউৰিবোৰ বা ড্যামবোৰ কি হয় আধুনিক ভাৰতৰ মন্দিৰ এটো আছিল জৱাহৰলাল নেহেৰু ঠিক আছে ওকে তো এনসিআৰটি খনৰ পৰা বহুখিনি বস্তু আছে বহুত পঢ়িব পাৰি কিন্তু যিখিনি ইম্পৰ্টেন্ট মই ভাবিছো আনিছো আৰু আপোনালোকে এটা কাম কৰিব মই জকাটো বনাই দিছো তাত মাংস তেজ মেকআপ কৰি আপোনালোকে ধুনিয়াকে মানুহজে বনাই দিয়ে এইবাৰ কাল্টিভেশনৰ ওপৰত মই অলৰেডি আমাৰ 23টা যেটো সিৰিজ আছিল 1000 প্লাস তাত কৰাইছিলো জুম খেতি ঠিক আছে জুম খেতি কাক কয় সকলোৱে জানে ক্লাস 3 পৰাই পঢ়ি আছে জুই লগাই মাটি এঢলীয়া মাটিত কি কৰি খান্দি কৰি জুম খেতি কৰে হয় না তেনেকে কি হয় এই জুম খেতিটো সালস এন্ড ব্ৰাণ্ড অলৰেডি এটো কৈছিলো যে বিভিন্ন দেশত বিভিন্ন নামেৰে জুমিং পদ্ধতিটো বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায় নৰ্থ ইষ্টতো বেলেগ নামেৰে জনা যায় ইণ্ডিয়াৰ বেলেগ ষ্টেটতো বেলেগ নাম যায় আপোনালোকে এটা কাম কৰিব এটো পজ কৰি এটা স্ক্ৰিনশ্বট লৈ নিজে পঢ়ি লব সময় যেটো কম আছে আমি সময় দিব নোৱাৰিম ঠিক আছে কিয়নো পৰীক্ষা আহি গল আৰু মই ভালকে পঢ়াই আছিলো বহুতে কমেন্ট কৰিছে যে কিয় ইমান টাইম ওয়েষ্ট কৰি থাকিব লাগে উপায় নাই মই কাক খুজ কৰিম ঠিক আছে এই কাৰণে ফাষ্ট গৈছো নাও Which one of the following describe a system of agriculture where a single crop is grown in a large area? তলৰ কোনটোৱে এনে এটা কৃষি ব্যৱস্থাপনাৰ বৰ্ণনা কৰিছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয় এটো হ'ব প্ল্যান্টেশন এগ্ৰিকালচাৰ বা বাগিচা কৃষি ঠিক আছে এতিয়া সব ৰাবাৰ প্ল্যান্টেশন সেম টাইপৰ শস্য আমি বহুত একে এটা বহুখিনি কৰিছো হয় না তাৰ পিছত যদি চাই কফি প্লান্টেশন টি প্লান্টেশন আমি কি বুলি কম বাগিচা হয় না চাহ বাগিচা কফি বাগিচা তো ৰাবাৰ বাগিচা এয়া কোৱা হয় প্লান্টেশন এগ্ৰিকালচাৰ এইখিনি কোৱেশ্চন আমি আগতে কৰি আহিছো ঠিক আছে তাৰ পাছত যদি চাই হুইচ ওয়ান অফ দা ফলোইং ইজ এ ৰবি ক্ৰপস এটো সব এটো যদি আপুনি কয় কিয় মোক কৰিব দিছে এটো বহুত ডাঙৰ কথা আমি জানে ৰবি খালি কি ক্ৰপস হয় তাৰে ভিতৰত কোনটো ৰবি হয় কোনটো খালি ধান হয় বা সৰি খালি শস্য হয় সেই বস্তুটো আপোনালোকে কমেন্ট কৰিব আৰু ইয়াৰ ভিতৰত অলৰেডি যদি আমাৰ সিৰিজটো চাইছে এই কোৱেশ্চনটোৰ আনসাৰ কৰা আছে আৰু আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে এটো এটা হেৰি বুলি ধৰক মক টেষ্ট ঠিক আছে মকৰ কোৱেশ্চন বুলি ধৰক নাও এটো which one of the following is a legumes crop তলৰ কোনটো মাহ জাতীয় শস্য এটো হ'ব পালসেছ ঠিক আছে আসামি চেৰি বাদ দিয়ক এটো তাৰ পাছত আপোনালোকৰ কোৱেশ্চন আহিব পাৰে
হেৰিৰ ওপৰত ঠিক আছে মিনাৰেলছ বা ওৰ ক'ত কোনটো মিনাৰেল ভালদৰে পোৱা যায় ক'ত কোনটো মেটেল পোৱা যায় ঠিক আছে তো এইটো যদি চাই প্ৰডাকশ্যন অফ মেংগানিজ শ্বয়িং দ্য ষ্টেট ৱাইজ এজ পাৰ 2018-19 ৰ ভিতৰত যদি আপুনি চাই মেংগানিজ আটাইতকৈ বেছি দেখিব মধ্যপ্ৰদেশ ঠিক আছে মধ্যপ্ৰদেশৰ আটাইতকৈ বেছি কি হৈ আছে ইয়াত মেনুফেকচাৰ হৈ আছে কিমান 33%. Okay, now next question. Which one of the following minerals are formed by the decomposition of rocks leaving a residual mass of weather material? Okay, শিলৰ পচনৰ ফলত তলৰ কোনটো খনিজ গঠন হয় যাৰ ফলত বতৰৰ ক্ষতিগ্ৰস্ত পদাৰ্থৰ অৱশিষ্ট পৰ নাথাকে ঠিক আছে আসামি যেটো গুগলত মাৰাৰ লগে লগে উল্টা পুল্টা হৈ যায় ঠিক আছে মানে which one of the following minerals are formed by decomposition of rocks এতিয়া মই এটা চেপ্টাৰ আপোনালোকক পঢ়াইছিলো সেই কাৰণে সেই চেপ্টাৰটো পঢ়ি যদি এখিনি কৰে এই পিছৰ কোৱেশ্চন কেইটা কৰে বেছি ভাল হ'ব মই ৰক্স মিনাৰেলছ ইয়াৰ ওপৰত ৰক সাইকেল কি হয় কেনেকৈ কি হয় এখিনি ভালদৰে অকমান ডিসকাস কৰি থৈছিলো সেই কাৰণে এটা লিংক থাকে সব বস্তুৰে ঠিক আছে ইয়াৰ হ'ব আপোনাৰ এটো হ'ব বক্সাইট ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চন Kodarma in Jharkhand is the leading producer of which one of the following minerals? Sorry, Kodarma Jharkhandor এখন জায়গা হয় ঠাই হয় আৰু ইয়াৰ leading producer of the which of the following minerals তলৰ কোনটো খনিজ পদাৰ্থৰ আটাইতকৈ বেছি তাত উৎপাদন হয় এটো হ'ব মাইকা মনত ৰাখিব ঠিক আছে Kodarma in Jharkhand NCERT কোৱেশ্চন হয় আৰু মই সময় কিয় দিয়া নাই কাৰণ ডিটেইলছত পঢ়াওতে আজি বহুতৰ পৰা মই শুনিছো যে নালাগে সময় ওয়েষ্ট কৰিবলৈ কোৱেশ্চন কৰাও এই কাৰণে বেয়া নাপাব এতিয়া কাৰ কথা শুনিম কাৰ কথা নকৰিম মই নিজে কনফিউজ হৈ গৈছো সেই কাৰণে আজিকালি ভিডিও দিব পৰা নাই মই বেছিকে সেই কাৰণে এই প্ৰথম কেদিন যিটো জছত দি আছো তেতিয়া লাহে লাহে কমাই আছো নাও minerals are deposited and accumulated in the strata of which of the following rocks তলৰ কোনটো শিলৰ স্তৰত খনিজ পদাৰ্থ জমা হয় আৰু জমা মই কৈছো ন গুগলত ট্ৰান্সলেট কৰিলে ফাটাৰা ভুল হৈ যায় minerals are deposited and accumulated in strata of which of the following rocks নে তলৰ কোনটো প্ৰকাৰৰ ৰকত বা শিলত কি হয় মিনাৰেলৰ স্তৰবোৰ কি হয় accumulated হয় ঠিক আছে ইয়াৰ এটো হ'ব আপোনাৰ sedimentary rocks মই এটা কথা কওঁ এই কাৰণে মই কৈছো যিটো শিল আমাৰ ৰক সাইকেল পঢ়িছিলো ডিফাৰেন্ট টাইপ অফ ৰক কেনেকৈ ফৰ্মেশন হয় এয়াৰ কেনেকৈ আপোনাৰ ৰক সাইকেলটো ফৰ্মেশন হয় মই ওয়াৰ্ল্ড জিওগ্ৰাফিৰ প্লেলিষ্টত পাই যাব সেই চেপ্টাৰটো পঢ়িলে এই গুটেখিনি কোৱেশ্চন কৰিব পাৰিব এতে এমসিকিউত যদি আমি এনেকৈ এটা কৰি যাওঁ বাকি যদি ইয়াৰ পৰা কোৱেশ্চন হয় ইয়াৰ পৰা কোৱেশ্চন হয় কি কৰিব সেই কাৰণে সেই টপিকটো এবাৰ চাবগৈ বেছি সময় নালাগে 10 মিনিটত শেষ হৈ যাব নাও which one of the following minerals is contained in the monetized sand monetized বালিৰ তলৰ কোনটো খনিজ পদাৰ্থ থাকে এটো হ'ব থৰিয়াম ঠিক আছে monetized টাইপৰ এটা বালি হয় আৰু সেই বালিটোত এটা মিনাৰেলছ পোৱা যায় মিনাৰেলছটো কি থৰিয়াম বাস ঠিক আছে নাও ইন্ডাষ্ট্ৰিৰ পৰা এবাৰ কোৱেশ্চন আহিছিলে আৰু নেক্সট আহাৰ চান্সেস আছে যে ধৰক বিভিন্ন প্ৰকাৰৰ ইন্ডাষ্ট্ৰি আছে আমাৰ ইন্ডিয়াত তো ইন্ডাষ্ট্ৰিৰ ওপৰত কিছুমান কি কৰিছে কিছুমান ফিচাৰ লৈ ক্লাসিফিকেশন কৰা হৈছে যেনেকৈ বেসড অন সোর্স অফ ৰ মেটেৰিয়েলছ বা কেঁচামালৰ উৎসৰ ভিত্তিত আমি কৃষি ভিত্তিক আৰু খনিজ ভিত্তিক ঠিক আছে এগ্ৰো বেসড আৰু মিনাৰেল বেসড দুটা ভাগত ভাগ কৰিব পাৰো যদি চাই কৃষি ভিত্তিক যিবোৰ ইন্ডাষ্ট্ৰি আছে কি কি হ'ব কপাহ উল পাট ৰেশম বস্ত্ৰ শিল্প ৰবৰ চেনি কল হয় না চাহ কফি অইল এবোৰ কৃষি ভিত্তিক ইন্ডাষ্ট্ৰি হয় আৰু খনিজ ভিত্তিক যিবোৰ ইন্ডাষ্ট্ৰি আছে লোহা তীখা সিমেন্ট এলুমিনিয়াম মেচিন খসুলি পেট্ৰোকেমিকেলছ এটসেট্ৰা ঠিক আছে তাৰ পিছত যদি চাই বেসড অন আৰু কিহৰ ওপৰত ভিত্তি কৰি ওনাৰশিপ আমি যোৱাকালি পঢ়িছিলো ওনাৰশিপৰ ওপৰত বেস কৰি আমি ইন্ডাষ্ট্ৰিবোৰ ডিভাইড কৰিব পাৰো পাব্লিক সেক্টৰ হয় না পাব্লিক সেক্টৰ কি হয় যত কোনে তেওঁলোকক মেনেজ কৰে গভৰ্ণমেণ্টে কৰে ম্যাক্সিমাম শেয়াৰ কাৰ হাতত আছে গভৰ্ণমেণ্টৰ আন্ডাৰত আছে তাৰপিছত প্ৰাইভেট সেক্টৰ পঢ়িছো কালি ঠিক আছে এক্সাম্পল যদি চাই যিবোৰ পাব্লিক সেক্টৰ আছে ভিল সেল ঠিক আছে এটসেট্ৰা ৰেলৱে তাৰপিছত যদি চাই প্ৰাইভেট সেক্টৰ মই কি কৈছিলো ৰিলায়েন্স বাজাজ আদানি ডাবুৰ এইবোৰত কি হয় মালিক কোন তাৰ কোনে নিয়ন্ত্ৰণ কৰে প্ৰাইভেট মালিকে কৰে হয় না সেই কাৰণে কালি বুজাইছিলো তাৰ পাছত যদি চাই আৰু কিছুমান সেক্টৰ আছে যাক জয়েন্ট সেক্টৰ বুলি কোৱা হয় অসমীয়াটো লিখা আছে ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ড যৌথ খণ্ড এতিয়া জয়েন্ট ইন্ডাষ্ট্ৰি যদি আপুনি জয়েন্ট সেক্টৰ ইন্ডাষ্ট্ৰিৰ যদি এটা এক্সাম্পল লয় তেনেহলে অইল ইণ্ডিয়া লিমিটেড ঠিক আছে অইল ইণ্ডিয়া লিমিটেড সৰকাৰ আৰু কি হয় প্ৰাইভেট সেক্টৰে মিলি এটা চলাই আছে তো এইবোৰ যিবোৰ সেক্টৰ গভৰ্ণমেণ্ট আৰু পাব্লিক প্ৰাইভেট দুইটাই মিলি চলাই তাক কি কোৱা হ'ব জয়েন্ট সেক্টৰ ঠিক আছে পাব্লিক প্ৰাইভেট জয়েন্ট আৰু এটা হ'ব আপোনাৰ কোঅপাৰেটিভ সেক্টৰ বা সমবায় খণ্ড ইয়াত কি হয় আপোনালোকে জানে ইয়াত যিবোৰ আপোনাৰ লাভ লোকসান আপোনালোকে
তো কৰিছে শ্বেয়াৰটো জানেই তো এই সমবায় কোঅপাৰেটিভ সেক্টৰবোৰত কি হয় এটা লিখা আছে চাওক কোঅপাৰেটিভ সেক্টৰ ইণ্ডাষ্ট্ৰী আৰ owned and operated by the producer or suppliers of raw materials workers or both they pool the resources and share the profit or losses proportionally ঠিক আছে মানে প্ৰফিট আৰু লছৰ যেটো শেয়াৰ এটা কি কৰে সমানে ভাগ অংশীদাৰ গ্ৰহণ কৰে ঠিক আছে লছ হলে লছ প্রফিট হলে তোমার প্রফিট মোর প্রফিট লস হলে তোমারও লস মোর লস ঠিক আছে তো এনেকে বেসড অন ওনারশিপ বা মালিকৰ মালিকী সত্তৰ ওপৰত বেস কৰি এই চাৰিটা ভাগত আমি ইন্ডাষ্ট্ৰীবোৰ ভগাব পাৰো তাৰ উপৰিও আৰু আপুনি কেনেকে ভগাব পাৰে কেঁচামাল আৰু সম্পূৰ্ণ সামগ্ৰীৰ ঠিক আছে ডাঙৰ অংশ আৰু ওজনৰ ওপৰত ভিত্তি কৰি বেসড অন বাল্ক এণ্ড ওয়েট এতিয়া চাওক হেভি ইন্ডাষ্ট্ৰী যিবোৰ ধৰ আইৰন ইন্ডাষ্ট্ৰী ষ্টিল ইন্ডাষ্ট্ৰী এবোৰ কি হয় হেভি ইন্ডাষ্ট্ৰী হয়নে নহয় এতিয়া চাওক এটা ম্যানুফ্যাকচাৰিং কোম্পানী আছে কি তাত চিপ ম্যানুফ্যাকচাৰিং কৰে আপোনাৰ ইলেকট্ৰনিক কোম্পানী ম্যানুফ্যাকচাৰিং কোম্পানী আছে মোবাইল ম্যানুফ্যাকচাৰিং কোম্পানী এটা আছে বা ইন্ডাষ্ট্ৰী এটা আছে তাত কি হয় এইটো লাইট হ'ব নাই লাইট ইন্ডাষ্ট্ৰী হয় নাই ইউজ দ্য লাইট ৰ মেটেৰিয়েলছ এণ্ড প্ৰডিউচ লাইট গুডছ সাচ এজ ইলেক্ট্ৰিক গুডছ ইন্ডাষ্ট্ৰীজ ঠিক আছে তো হেভি ইন্ডাষ্ট্ৰীত কি কৰে যিবোৰ হেভি ৰ মেটেৰিয়েল ইউজ কৰে আইৰন ষ্টিল আৰু লাইট ৱেট ইন্ডাষ্ট্ৰী গম পালে গতিকে এইটো ক্লাসিফিকেশন হৈছে বেসড অন weight of the raw material ধুনিয়াকে লিখা আছে স্ক্ৰিনশ্বট লওক বা পজ কৰক পঢ়ি চাওক গতিকে বুজি পাব তাৰ পাছত এই কোৱেশ্চনটো চাওক যে which one of the following industries uses bauxite as a raw material আপোনালোকে জানে bauxite only ore of aluminum কোনটো ইন্ডাষ্ট্ৰীত ব্যৱহাৰ কৰা হয় bauxite এলুমিনিয়াম স্মেল্টিং ঠিক আছে বা এলুমিনিয়াম ইন্ডাষ্ট্ৰী বুজিলে তাৰপিছত নেক্সট কোৱেশ্চন যদি চাই আমি ইন্ডাষ্ট্ৰীৰ লগত এটা কোৱেশ্চন কৰো এটো আমি অলৰেডি কৰিছিলো which one of the following industries manufactures telephones computer etc ঠিক আছে তলৰ কোনটো উদ্যোগে কি কৰে টেলিফোন কম্পিউটাৰ এবোৰ কি কৰে ম্যানুফ্যাকচাৰ কৰে এটো হ'ব আপোনাৰ ইলেক্ট্ৰনিক ইনফৰমেশন এণ্ড টেকনলজি নামাৰিব ইলেক্ট্ৰনিক এতিয়া মই আৰু এটা কথা এড কৰিব ওলাইছো আপোনালোকে মন কৰিব যে আমি যে এই কোম্পানীবোৰ হেৰি কৰিছো ক্লাসিফিকেশন কৰিছো গুটেবোৰ ডিফাৰেন্ট ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি ঠিক আছে কোনবাটো যদি বেসড অন source of raw materials হয় কোনবাটো বেসড অন সাইজ weight আৰু বেসড অন ওনাৰশিপ আৰু তেনেকে আৰু বহুত কিবা কিবি আপোনাৰ ইন্ডাষ্ট্ৰী আছে যেনেকৈ ফাৰ্টিলাইজাৰ ইন্ডাষ্ট্ৰী তাৰপিছত আপোনাৰ আইটি হয় না ইলেক্ট্ৰনিক ইলেক্ট্ৰিকেল তাৰপিছত আপোনাৰ কাৰ ম্যানুফ্যাকচাৰিং এনেকুৱা বহুত ইন্ডাষ্ট্ৰী আছে য'ত কি বস্তু বনোৱা হয় কেটো আপোনালোকে নকৰিলেও নিজে গম পাই যাব যেনেকৈ এবাৰ এটা কোৱেশ্চন আহিছিল ন কিবা টাটা তলৰ কোনতে গাড়ী ম্যানুফ্যাকচাৰ নকৰে বাস এইটো টপিকৰে কোৱেশ্চন হয় ঠিক আছে এইটো কোৰ হয় ক্লাস 9 ৰ এনসিআৰটি হয় গতিকে আপোনালোকে ইয়াৰ কোৱেশ্চনখিনি পাৰিব জাস্ট যিখিনি বেছি ইম্পৰ্টেন্ট বেছি ধৰক ভিতৰত কমাইছে মই হেখিনি লৈ আহিছো ইয়াৰ ওপৰত বহুত বস্তু আছে তাক এতিয়া কমপ্লিট পঢ়ি থাকিবলৈ সময় নাই মই আপোনালোকৰ প্ৰতি সন্মান জনাই আপোনালোকে বহুতে কৈছে যে বেছি টাইম ওয়েষ্ট কৰিব নালাগে সেই কাৰণে স্পিড কৰি আজি যিমান পাৰো ফাস্ট যাবলৈ চেষ্টা কৰিছো কিন্তু ইয়াৰ আগলৈকে কি কৰি আছিলো ধুনিয়াকে কনসেপ্ট দি আছিলো বা টাইম লৈছিলো তথাপিও আজিও যিমান পাৰো আপোনালোক দিবলৈ ট্ৰাই কৰিলো এইখিনি বস্তু ভালদৰে পঢ়িব আৰু নেক্সট ক্লাস কেনেকৈ কৰিব লাগে আপোনালোকে জনাব সেইমতে কৰিবলৈ মই ৰাজি আছো ধন্যবাদ